আজি প্ৰকৃততে ৰাতিপুৱাৰ পৰা বৰ মনটো মানে দুখেই লাগিছে বুলি ক'ব লাগিব। কাৰণ আজি শেষ হৈছে। আজি 5 দিন ধৰি আমাৰ ইয়াত ভাওনা সমাৰোহ চলি আছে। যথেষ্ট সমাগম হৈছে আৰু আমাৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। আৰু আমাৰ বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ অন্ততঃ লালুক, ইপিনে একেবাৰে হাৱাজান কলাবাৰীৰ পৰা আহিছে মানুহ, ইপিনে বঙালমৰাৰ পৰা মানুহ আহিছে। যথেষ্ট আঁতৰৰ পৰা নতুন নতুন মানুহ হিচাপে আমি সমাগম পাইছোঁ। আমি ভাবিছোঁ আমি মানে ভাল ধৰণে ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ, গ্ৰেণ্ড ছাকচেছ বুলি কৈছোঁ আমাৰ অনুষ্ঠানটোত। আৰু আমি মানে ইমান যে কষ্ট কৰিলোঁ, সেই কষ্টটো যেন আজি আমাক লাঘৱ হৈছে। আমি যেন আজি মানে এই কষ্টৰ আজি ভাল ফল পাইছোঁ, তেনেকুৱা নিচিনা আমাৰ এটা অনুভৱ হৈছে। আৰু এই গোটেই ৰাইজে আমাক যে সহায় সহযোগ কৰিলে, সকলো ৰাইজে সহায় সহযোগ কৰি আমি যেনেদৰে আজি অনুষ্ঠানটো উদযাপন কৰিলোঁ, তাৰ বাবে সকলোকে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতৰ আমাৰ পৰিকল্পনা আছে। আমি মনতে অকণমান পঢ়ি ৰাখিছোঁ পৰিকল্পনা, যে আমি যেনেকৈ 12 তাৰিখে ভাওনা আমাৰ অনুষ্ঠিত হৈছে, ঠিক তেনেকৈ আমাৰ ইয়াতো তেনেকৈ এই ভাওনা ভাগক আমি এটা স্থায়ী ৰূপ দিব পাৰোঁ নেকি, তাৰ আমি অকণমান চিন্তা চৰ্চা কৰিছোঁ। আৰু ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে আমি ৰাইজে যদি সহায় সহযোগ কৰে, আমি কাম কৰাত আমাৰ সৃষ্টি প্ৰকৃততে খাছ সৃষ্টি মই সভাপতি হিচাপে মই কৈছোঁ যে আমাৰ যিখিনি আমাৰ কৰ্মী আছে, আমাৰ যিখিনি সদস্য আছে, সকলো উৎসাহী সদস্য। গতিকে আমাৰ ৰাইজে যেতিয়া আমাক গুৰুত্ব দিয়ে, তেতিয়া আমাৰ কাম কৰিবলৈ কোনো সুবিধা নহয়। ধন্যবাদ। আপোনালোকৰ নিউজ চেনেলকো ধন্যবাদ জনাইছোঁ। এইকেইদিন আমাক সহায় সহযোগ কৰি গোটেই অনুষ্ঠানটো ভাল ধৰণে আপোনালোকে পৰিচালনা কৰাৰ বাবে আপোনাৰ আটাইকেইটা নিউজ চেনেলক আমাৰ ফালৰ পৰা, আমাৰ সৃষ্টিৰ ফালৰ পৰা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি 5 দিন, আজি অন্তিম দিন, এই ৰাজস্থান সমন্বয় ক্ষেত্ৰত সৃষ্টিৰ উদ্যোগত আঞ্চলিক ৰাইজৰ পূৰ্ণ সহযোগত 5 দিনীয়াকৈ ভাওনা সমাৰোহৰ আজি অন্তিম দিন। এই ভাওনা সমাৰোহৰ আটাইকেইদিন ৰাইজৰ বিৰাট উপস্থিতি আৰু সমৰ্থন পাই আমি সঁচাকৈ অতি গৌৰৱান্বিত হৈছোঁ। লোকে লোকাৰণ্য হৈ এই সমন্বয় ক্ষেত্ৰ উজ্বলাই তুলিছে। আমি আশা ৰাখিছোঁ যে এই ভাওনা সমাৰোহেৰে এই অঞ্চলৰ ঐক্য আৰু ভাতৃত্ববোধ গঢ়ি তুলিব আৰু আধ্যাত্মিকভাৱেৰে আমাৰ এই অঞ্চল কৃষ্ণ সংস্কৃতিৰ প্ৰতি অতি আগবাঢ়ি যাব। আৰু ৰাইজে আমাৰ এই অনুষ্ঠান আটাইকেইদিন বৰ সুন্দৰ হৈছে বুলি আমাক জনাইছে। সেই খবৰ পায়ো আমি অতি আনন্দিত হৈছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানে আমাৰ এই অঞ্চলতে নহয়, সমগ্ৰ অসমতে আমাৰ এই অনুষ্ঠানৰ বাৰ্তা নিশ্চয় বিয়পি পৰিব। সেই লৈ আমি অতি গৌৰৱান্বিত। সমূহ ৰাইজৰ ওচৰত আমি আমাৰ অজানিতে হৈ যোৱা যদি কিবা ভুল ত্ৰুটি আছে, তাৰ বাবে আমি ক্ষমা ভিক্ষা মাগিছোঁ। আৰু ভৱিষ্যতলৈও আমাক দিহা পৰামৰ্শৰে এই অনুষ্ঠানটি যাতে সজীৱ হৈ থাকে, তাৰ কাৰণে আমাক পৰামৰ্শ দিব বুলি আমি আশা ৰাখিছোঁ।